নমস্কাৰ, মই ঋতুৰাজ। টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী খবৰ। আপোনাৰ হাতত আছে মাত্ৰ 3টাকৈ দিন, কিয়নো 31 মাৰ্চ হৈছে শেষ সময়সীমা আৰু ৰাজ্যত এতিয়া চলি আছে মহা অভিযান। এই মহা অভিযানৰ সময়ছোৱাতে আপুনি লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা পকী ঘৰ। আৰু এই পকী ঘৰ লাভ কৰিবৰ বাবে মহা অভিযানত আপুনি কি কৰিব লাগিব সেই সন্দৰ্ভত বিস্তৃত তথ্য এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ। এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ। ৰাজ্যৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নোপোৱাসকলৰ বাবে এটা নতুন ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছোঁ। ঘৰে ঘৰে চলি আছে মহা অভিযান প্ৰক্ৰিয়া আৰু এই মহা অভিযান প্ৰক্ৰিয়াত আপুনি কি কৰিব লাগিব সেই সন্দৰ্ভত বিস্তৃত খবৰ লৈ আহিছোঁ। এই মহা অভিযানৰ প্ৰতিটো কেঁচা ঘৰ থকা পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। ইয়াৰ বাবে কেঁচা ঘৰৰ ফটো তুলি কৰিব লাগিব জিঅ' টেগিং আৰু জিঅ' টেগিং কৰিবৰ বাবে আপোনাৰ হাতত আছে মাত্ৰ 3টাকৈ দিন। 1 এপ্ৰিলত পুনৰ 3,80,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ। জীৱিকা সখীয়ে জিঅ' টেগিঙৰ কাম আপোনাক কৰি দিব ঘৰতে আহি। যদি এই পৰ্যন্ত আপোনাৰ ঘৰলৈ জীৱিকা সখী যোৱা নাই তেনেহ'লে আপুনি নিজাববীয়াকৈও জিঅ' টেগিং কৰিব পাৰিব। কিদৰে জিঅ' টেগিং কৰিব সেই সন্দৰ্ভত বিস্তৃত তথ্য এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। পৰ্যায়ক্ৰমে সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ইতিমধ্যে ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে। হাতত মাত্ৰ 3টাকৈ দিন আছে। 31 মাৰ্চৰ পূৰ্বে আপুনি কৰক জিঅ' টেগিং। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, যদিহে আপোনাৰ চিনাকিত আপোনাৰ নিকট আত্মীয় কোনো লোক কেঁচা ঘৰত বসবাস কৰি আছে, এই পৰ্যন্ত চৰকাৰী পকী ঘৰ এটা তেওঁ লাভ কৰা নাই, তেনেহ'লে এই খবৰ আপুনি বিয়পাই দিয়ক। এই খবৰ আপুনি শ্বেয়াৰ কৰক, কিয়নো আপোনাৰ অকণমান সহানুভূতিয়ে এতিয়া দেখিবলৈ পোৱা গৈছে এগৰাকী কেঁচা ঘৰত বসবাস কৰা লোকে লাভ কৰিব এটা পকী ঘৰ। 1 এপ্ৰিলত পুনৰ 3,80,000 লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু এই তালিকাত নিজৰ নাম ভৰাবৰ বাবে আপুনি কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। সেয়া হৈছে জিঅ' টেগিং। জিঅ' টেগিং কৰি দিবৰ বাবে চৰকাৰে দায়িত্ব দিছে জীৱিকা সখীসকলক। কিন্তু জীৱিকা সখীসকল যদিহে এই পৰ্যন্ত আপোনাৰ ঘৰলৈ যোৱা নাই, আপুনি যদি প্ৰকৃত হিতাধিকাৰী, আপুনি যদি কেঁচা ঘৰত বসবাস কৰি আছে, তেনেহ'লে এই পৰ্যন্ত যদি জিঅ' টেগিঙৰ বাবে জীৱিকা সখীসকল যোৱা নাই তেনেহ'লে আপুনি নিজাববীয়াকৈ জিঅ' টেগিং কৰক। জীৱিকা সখীয়ে যি কাম আপোনাক কৰি দিব সেই কাম আপুনিও নিজাববীয়াকৈ ঘৰতে বহি কৰিব পাৰিব মোবাইল ফোনৰ জৰিয়তে, ইণ্টাৰনেটৰ মাধ্যমেৰে। তাৰ বাবে আজিৰ দিনটোত চৰকাৰে ৰাইজলৈ মুকলি কৰি দিছে অন্বেষা পৰ্টেল নামৰ এটা বিশেষ পৰ্টেল। আৰু এই অন্বেষা পৰ্টেলত আপুনি আপোনাৰ কেঁচা ঘৰৰ ফটোখন আপলোড কৰি দিব পাৰিব। কোনে কোনে লাভ কৰিব পকী ঘৰ সেই সন্দৰ্ভতো বিস্তৃত তথ্য এই মুহূৰ্তত লৈ আহিছোঁ। আপুনি যদি ভাবি আছে আপোনাৰ দুচকীয়া বাহন আছে, আপুনি দুচকীয়া বাহনখন থকাৰ বাবে কেঁচা ঘৰৰ পৰিৱৰ্তে পকা ঘৰ লাভ কৰিবনে নকৰে যদি কল্পনা কৰি আছে, তেনেহ'লে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো দুচকীয়া বাহন থকা লোকসকলেও লাভ কৰিব পকী ঘৰ। বিনামূলীয়া পকী ঘৰ দুচকীয়া বাহন থকা লোকসকলেও লাভ কৰিব। সমান্তৰালকৈ যদিহে আপুনি 15,000 টকা মাহিলী উপাৰ্জন কৰে আৰু তথাপিও আপুনি ভাবি আছে যে মই এই ঘৰ পাম নে নাপাম, দুৰ্বল্যমান অৱস্থাত যদি আছে, তেনেহ'লে সেই চিন্তা আপুনি পৰিহাৰ কৰক। মাহিলী 15,000 টকা উপাৰ্জন কৰিলেও আপুনি এই ঘৰ লাভৰ বাবে নিজকে যোগ্য বিবেচিত কৰিব পাৰিব। এই কথা ৰাজ্য চৰকাৰে ইতিমধ্যে উল্লেখ কৰিছে। আনহাতে যদিহে আপোনাৰ 5 একৰ পৰ্যন্ত মাটি আছে আপোনাৰ নামত আৰু তেনে পৰিপ্ৰেক্ষিতত আপুনি ভাবি আছে যে 5 একৰ মাটি থকাৰ বাবে মই পাম নে নাপাম, তেনেহ'লে সেই চিন্তা আপুনি পৰিহাৰ কৰক। 5 একৰ মাটি থকা লোকসকলেও বিনামূলীয়া চৰকাৰী ঘৰ লাভ কৰিব। মুখৰ ওপৰত আপুনি কৰিব লাগিব জিঅ' টেগিং। আৰু জিঅ' টেগিঙৰ বাবে আপোনাৰ হাতত আছে মাত্ৰ খুব কম সময়, মাত্ৰ 3টা দিন আপোনাৰ হাতত আছে। আৰু 31 মাৰ্চৰ পাছত আপুনি জিঅ' টেগিং কৰোঁ বুলিলেও কৰিব নোৱাৰিব, কিয়নো শেষ সময়সীমা পাৰ হৈ যাব। গতিকে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ অধীনত, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এই পৰ্যন্ত আপুনি যদি এটি পকী ঘৰ লাভ কৰা নাই, তেনেহ'লে আপুনি ততাতৈয়াকৈ জিঅ' টেগিং কৰক। জীৱিকা সখীসকলক মোতায়েন কৰক। যদি জীৱিকা সখীসকল অহা নাই তেনেহ'লে আপুনি নিজাববীয়াকৈ নিজৰ মোবাইল ফোনতে জিঅ' টেগিং কৰক। আৰু কিদৰে কৰিব ইয়াৰ পূৰ্বৰ প্ৰতিবেদনত টাইম 8ৰ দৰ্শকসকলক সবিস্তাৰে বিস্তৃত তথ্য জনাই আছোঁ। আৰু ঘৰে ঘৰে চলি থকা মহা অভিযানত আপোনাৰ যোগদান বাঞ্ছনীয়।
আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা নিশ্চিত কৰিছে যে ৰাজ্যখনত এটাও কেঁচা ঘৰ থাকিব নোৱাৰিব, প্ৰতিগৰাকী লোক পকী ঘৰত থাকিব লাগিব, প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালৰ লোকে ৰাজ্য চৰকাৰৰ অধীনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এই ঘৰসমূহ লাভ কৰিবই লাগিব বুলি এক প্ৰকাৰ সিদ্ধান্ত গ্ৰহণ কৰি সংকল্প গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া জিঅ' টেগিঙৰ প্ৰক্ৰিয়া সন্দৰ্ভত টাইমিঙৰ দৰ্শকসকলক জনাইছোঁ, জীৱিকা সখীয়ে যদি আপোনাৰ ঘৰলৈ আহি আপোনাৰ ঘৰটোৰ জিঅ' টেগিং কৰি দিয়া নাই তেনেহ'লে আপুনি জীৱিকা সখীলৈ বাট চাই থাকিব নালাগে, কিয়নো হাতত একেবাৰে কম সময়, মাত্ৰ 3টা দিন। 31 মাৰ্চত আপুনি শেষ সময়সীমা বান্ধি দিয়া হৈছে, তাৰ পূৰ্বে আপুনি কৰিব লাগিব জিঅ' টেগিং। আৰু জিঅ' টেগিং কৰিবৰ বাবে জীৱিকা সখীলৈ বাট চাই থকাৰ প্ৰয়োজনীয়তা নাই। মোবাইল ফোনটো লওক, ইণ্টাৰনেট অন কৰক আৰু তাৰ পাছতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ ঘৰ লাভ কৰিবৰ বাবে আপুনি নিজৰ কেঁচা ঘৰটোৰ ফটো তুলি কৰক জিঅ' টেগিং। সেই প্ৰক্ৰিয়া ইতিমধ্যে আজিৰ পৰাই আৰম্ভ হৈছে। ৰাজ্য চৰকাৰে মুকলি কৰি দিছে অন্বেষা পৰ্টেল নামৰ এক বিশেষ পৰ্টেল। এটা মন্তব্য আছে, শুনালি। যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। 27 তাৰিখে এই অভিযানৰ সামৰণি পৰিব। 27ৰ পৰা 7 তাৰিখলৈকে ৰাইজে যাতে নিজেই, যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে, তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে, তাৰ বাবেও আমি 26ৰ পৰা 7 তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ 26 লাখ মানুহে ঘৰ পালে, অসমত আৰু যদি 10-15 লাখ মানুহে ঘৰ পায়, তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব। আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। 27 তাৰিখে এই অভিযানৰ সামৰণি পৰিব। 27ৰ পৰা 7 তাৰিখলৈকে ৰাইজে যাতে নিজেই, যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে, তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে, তাৰ বাবেও আমি 26ৰ পৰা 7 তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ 26 লাখ মানুহে ঘৰ পালে, অসমত আৰু যদি 10-15 লাখ মানুহে ঘৰ পায়, তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব। আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। 27 তাৰিখে এই অভিযানৰ সামৰণি পৰিব। 27ৰ পৰা 7 তাৰিখলৈকে ৰাইজে যাতে নিজেই, যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে, তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে, তাৰ বাবেও আমি 26ৰ পৰা 7 তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ 26 লাখ মানুহে ঘৰ পালে, অসমত আৰু যদি 10-15 লাখ মানুহে ঘৰ পায়, তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব।
আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। ২৭ তাৰিখে এই অভিযানৰ সামৰণি পৰিব। ২৭ৰ পৰা ৭ তাৰিখলৈকে ৰাইজে যাতে নিজেই, যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে, তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে, তাৰ বাবেও আমি ২৬ৰ পৰা ৭ তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ ২৬ লাখ মানুহে ঘৰ পালে অসমত আৰু যদি ১০-১৫ লাখ মানুহে ঘৰ পায়, তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। ২৭ তাৰিখে এই অভিযানৰ সামৰণি পৰিব। ২৭ৰ পৰা ৭ তাৰিখলৈকে ৰাইজে যাতে নিজেই, যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে, তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে, তাৰ বাবেও আমি ২৬ৰ পৰা ৭ তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ ২৬ লাখ মানুহে ঘৰ পালে অসমত আৰু যদি ১০-১৫ লাখ মানুহে ঘৰ পায়, তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। ২৭ তাৰিখে এই অভিযানৰ সামৰণি পৰিব। ২৭ৰ পৰা ৭ তাৰিখলৈকে ৰাইজে যাতে নিজেই, যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে, তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে, তাৰ বাবেও আমি ২৬ৰ পৰা ৭ তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ ২৬ লাখ মানুহে ঘৰ পালে অসমত আৰু যদি ১০-১৫ লাখ মানুহে ঘৰ পায়, তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। ২৭ তাৰিখে এই অভিযানৰ সামৰণি পৰিব। ২৭ৰ পৰা ৭ তাৰিখলৈকে ৰাইজে যাতে নিজেই, যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে, তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে, তাৰ বাবেও আমি ২৬ৰ পৰা ৭ তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ ২৬ লাখ মানুহে ঘৰ পালে অসমত আৰু যদি ১০-১৫ লাখ মানুহে ঘৰ পায়,
তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ